সমষ্টিয়ে সমষ্টিয়ে চলিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। প্ৰতিশ্ৰুতিৰ জুলুঙালৈ ভোটাৰৰ কাষত নেতা মন্ত্ৰী। প্ৰচাৰৰ সমানে চলিছে শাসক বিৰোধীৰ বাকযুদ্ধ। সমষ্টিয়ে সমষ্টিয়ে একেলগে নিৰ্বাচনী প্ৰচাৰ চলাইছে বিজেপিৰ মিত্ৰজোঁটে। ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু UPPL যুটীয়াভাৱে প্ৰচাৰ চলাবলৈ হৈছে সংকল্পবদ্ধ। ওদালগুৰিত বিজেপি AGP UPPLৰ জ্যেষ্ঠ কাৰ্যকৰ্তাৰে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। BTC প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত দৰং ওদালগুৰিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে পুনৰ কৰিলে ভৱিষ্যতবাণী। সমালোচনাৰ লক্ষ্য কৰি ল'লে ৰকিবুল হুছেইন, বদৰুদ্দিন আজমলক। মুখ্যমন্ত্ৰীৰ মতে আজমল জয়ী হলে শান্তিত থাকিব জনতা, ৰকিবুল হুছেইন জয়ী হলে শান্তি পাব গড়ে। আজমল জিকিলে ভাল হ'ব, দেশখন অলপ দিল্লীত পৰিব, ইয়াত উৎপাত কৰি নাথাকিব, শান্তিত থাকিব, মানুহে শান্তি পাব। ৰকিবুল হুছেইন জিকিলে গড়বিলাকে শান্তি পাব যে ইয়াত নাথাকে আৰু দিল্লীতে থাকিব। গতিকে আজমল ৰকি এটাই বস্তু আৰু দুইটা মাল একেই। ছেকেণ্ড ফেজৰ ইলেকশ্যনৰ পিছত আমি ধুবুৰীত যাম। প্ৰাৰ্থীগৰাকীয়ে ভাল ৰেছপন্স পাইছে, কিন্তু মই একেবাৰে 14 বুলি ক'ব খোজা নাই। 11 কনফাৰ্ম, 2 সম্ভাৱনা অতি উজ্জ্বল, 3 ধুবুৰী। সেইটোৰ বিষয়ে আমি লাষ্টত আলোচনা কৰিম। ইফালে ধুবুৰীৰ গোলকগঞ্জত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনো। ৰকিবুল হুছেইনৰ মতে বদৰুদ্দিন আজমলক জয়ী কৰাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। ধুবুৰীৰ ভোটাৰক অন্যায় কৰিছে চৰকাৰে। যিকোনো প্ৰকাৰে বদৰুদ্দিন আজমলকে জিতানোর জন্য চেষ্টা করছি। আমি যদি নিষ্কণ্টক হইতে লাগে চিফ মিনিস্টার হওয়ার কারণে, তাহলে বদরুদ্দিন আজমলকে আমার প্রয়োজন আছে। ওই জন্যে বদরুদ্দিন আজমলকে জিতানোর জন্য আপনারা দেখেন ধুবড়িটা কি রকম করে একদম ভারতের মধ্যে সবচেয়ে বড় সমষ্টি। বাকি সমষ্টি 12 থেকে 14 লাখ মানুষ, এইখানে আপনার 27 লাখ মানুষ। আপনারা ভাবেন যে একটা MLA একটা MP যদি 5 কোটি টাকা পায়, তো এই 5 কোটির আপনার 12-14 লাখ মানুষকে 5 কোটি আর 27 লাখ মানুষকে 5 কোটি, এটা অন্যায় না? প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা বিজেপিলৈ যাব বুলি গ্যাৰাণ্টি দিছে মুখ্যমন্ত্ৰীয়ে। আনকি নগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈও বিজেপিলৈ যাব বুলি বিজেপি শিবিৰে কৰিছে প্ৰচাৰ। ইয়াৰ প্ৰত্যুত্তৰ দিছে প্ৰদ্যুৎ বৰদলৈয়ে। কংগ্ৰেছ কৰ্মী শুভাকাংক্ষীক বিভ্ৰান্ত কৰিবলৈ এয়া বিজেপিৰ ষড়যন্ত্ৰ, মন্তব্য প্ৰদ্যুৎ বৰদলৈৰ। আমাৰ যিসকল কৰ্মী, আমাৰ যিসকল আছে বা শুভাকাংক্ষী, সেই মানুহখিনিক প্ৰণালীগতভাৱে তেওঁলোকে বিভ্ৰান্ত কৰিবৰ কাৰণে আৰু তেওঁলোকৰ মনোবল হ্ৰাস কৰিবৰ কাৰণে এবাৰ মোৰ কথা কয়, এবাৰ আমাৰ ভূপেন বৰাৰ কথা কয়, এবাৰ ৰকিবুল হুছেইনৰ কথা কয়। কিন্তু মই এইটো কথাই তেওঁলোকক ক'ব খুজিছোঁ, মুখ্যমন্ত্ৰীকে ধৰি পেলাই আমি আপোনালোকৰ দৰে ইমান অলপ ভতুৱা মানুহ নহয়। লোকসভা নিৰ্বাচনী প্ৰচাৰক এইবাৰ আন এক মাত্ৰা দিব বিচাৰিছে বিজেপিয়ে। এইবাৰ ভোটাৰৰ ঘৰে ঘৰে যাব বিজেপি দল। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ জৰিয়তে ঘৰে ঘৰে গৈ অসম গণ পৰিষদৰ প্ৰাৰ্থী তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়া হৈ পেলাই প্ৰচাৰো কৰিব আৰু লগতে মোদী ডাঙৰীয়াৰ সফলতাৰ লগতে আমাৰ অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সফলতাৰ বিষয়ে প্ৰচাৰ কৰিব। বিজনীত নিৰ্বাচনী প্ৰচাৰ চলাইছে BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। UPPL আৰু গণসুৰক্ষা পাৰ্টিৰ কেইবাগৰাকীও নেতা কৰ্মীক BPFত যোগদান কৰোৱাই হাগ্ৰামাৰ ঘোষণা। কোকৰাঝাৰত BPF আৰু UPPLৰ মাজত হ'ব যুঁজ। দৰং ওদালগুৰিত জয় হ'ব BPFৰ প্ৰাৰ্থী। আমি 100% জিকিব। আমার কোকরাঝার লোকসভা আমার ফাইটিং হব UPPLৰ লগত, আৰু দৰং ওদালগুৰিত পজিশন খুব ভাল, আমার 100% আমি জিকিম। দৰং ওদালগুৰিৰ BPF প্ৰাৰ্থী দুৰ্গাদাস বড়োৱে আকৌ কৈয়ে দিলে কিমান ভোটত জয় হ'ব। দুৰ্গাদাস বড়োৰ মতে প্ৰায় 2 লাখ ভোটত জয় হ'ব BPF। প্ৰতিদ্বন্দ্বী ভাৰতীয় জনতা পাৰ্টি। আমি 7.5 লাখৰ পৰা 8 লাখ ভোট ইয়াত পাম। আমি দুইটা
নন BTC আৰু BTC মিলি গতিকে আমি 1.5-2 লাখ ভোটত আমি জিকিম বুলি আমি ভাবিছোঁ। শোণিতপুৰতো জোৰদাৰ প্ৰচাৰ অব্যাহত ৰাখিছে কংগ্ৰেছ আৰু বিজেপিৰ দুয়োজন প্ৰাৰ্থীয়ে। মই ৰাইজৰ মাজত আহিছোঁ, ঘূৰি আছোঁ, ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, চিনাকি হৈছোঁ, ৰাইজে ওলাই আহিছে। খুব বেয়া অৱস্থা ৰাইজৰ, খুব বেয়া লাগিছে। নিশ্চয় মই কৈছোঁ অহা দিনত যদি মই MP হৈ যাওঁ এইবিলাক কথা মই সদৰে উত্থাপন কৰিম সদনত। যে এইবাৰ মুছলিম ভাইসকলে ভাৰতীয় জনতা পাৰ্টীক পদুমফুলত তুলিছে। ইয়াত উন্নয়নৰ বাহিৰে বেলেগ একো নাই। সকলো আনন্দিত হৈছে, মাত্ৰ অপেক্ষা আছে 19 এপ্ৰিল। বিজেপিৰ বৃহৎ বৃহৎ সভাৰ বিপৰীতে কংগ্ৰেছে কাজিৰঙাত অনুষ্ঠিত কৰিছে সৰু সৰু জনসভা। কংগ্ৰেছ প্ৰাৰ্থী ৰোজলিনা তিৰ্কীৰ মতে ৰাইজৰ ওচৰত আহিবলৈ সাহস নাই বিজেপিৰ। ডাঙৰ ডাঙৰ মিটিং কৰিছে, আমি সৰু সৰু মিটিং কৰিছোঁ। ৰাইজক ক'ত পাম? ৰাইজৰ সমস্যা যে ইমানখিনি আছে, গ্ৰাছৰুটতহে আছে, দুখীয়া জনসাধাৰণৰ ওচৰতে আছে। ওপৰততো মিটিং গাই গ'লেতো নহ'ব। ৰাইজৰ কথা বুজিবলৈ হ'লে ৰাইজৰ মাজত আহিব লাগিব। সেইটো কিন্তু বিজেপিৰ সাহস নাই, কাৰণ তেওঁলোকে যিটো 10টা বছৰত কৰিছে সেই 10টা বছৰত তেওঁলোকে ৰাইজৰ ওচৰত আহিবলৈ সক্ষম নাই। আজি তেওঁলোকে যিটো মূল্য বৃদ্ধি কৰিছে, ৰাইজে চবেই এইটোৱে কৈছে যে ইমান যদি মূল্য বৃদ্ধি হৈ থাকে এতিয়া ঘৰ চলাবলৈ অসুবিধা হৈছে। কি শাসকীয়, কি বিৰোধী, সকলো এতিয়া জঁপিয়াই পৰিছে নিৰ্বাচনী প্ৰচাৰত। ভোটাৰক আকৰ্ষণ কৰিবলৈ সকলো ৰাজনৈতিক দলে লৈছে ন পন্থাও। কোন ৰাজনৈতিক দলক ভোটাৰে বিশ্বাসত ল'ব সেয়া নিশ্চিত হ'ব নিৰ্বাচনী ফলাফলতহে। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।